আজি ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম যে মানুহৰ মনত এটা কমন মিষ্টেক, যেনেকৈ ধৰক বহুতে কয় যে জিমলৈ যদি যাওঁ তো যদি তই ননভেজ নাখাওঁ তেতিয়াহ'লে বডি নবনায়। এই কথাটো কিমান সঁচা আজি আমি জানিবলৈ চেষ্টা কৰিম। কথাটো একেবাৰে সঁচা নহয়। আপুনি ননভেজ খায়ো বডি বনাব পাৰিব বা ভেজ খায়ো বডি বনাব পাৰিব। কথাটো হ'ল যে আপুনি যদি জিমলৈ যায় প্ৰ'টিন চ'ৰ্চখিনি বিচাৰি উলিয়াব লাগিব। যেনে আমাৰ সাধাৰণতে ননভেজত যেনেকৈ আপোনাৰ পোৱা যায় মাছ, মাংস, কণী সেনেকুৱা খাদ্যবোৰ পোৱা যায়, তেনেকৈ ভেজিটেৰিয়ানতো আপোনাৰ চয়া, পনীৰ, টফু, ৰাজমাহ, ডাল আৰু আপোনাৰ দহি, গাখীৰ এনেকুৱা জাতীয় খাদ্যবোৰ পোৱা যায়। যাৰ ফলত আপুনি প্ৰ'টিনৰ চ'ৰ্চখিনি যদি আপুনি বিচাৰি উলিয়াব পাৰে তেতিয়াহ'লে আপুনি ভেজিটেৰিয়ানতো বডি বনাব পাৰিব। কথাটো হ'ল যে আপুনি জিমত যদি ডিচিপ্লিন মেইনটেইন নকৰে বা কনচিষ্টেঞ্চি নাথাকে তেতিয়াহ'লে আপুনি ননভেজ বা ভেজিটেৰিয়ান বুলি কথা নাই, আপুনি ক'তোৱেই বডি এটা ভাল এচিভ কৰিব নোৱাৰে। তো মই আপোনালোকক ক'ম যে আপোনালোকে প্ৰথমত জিমত গৈ কনচিষ্টেঞ্চি কৰক, তেতিয়া আপুনি ভেজ খায়ো ভাল এটা ফিজিক এচিভ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব।